নমস্কাৰ বন্ধুসকল, মই পৱন আৰু পাৱাৰ ষ্টৰী ইউটিউব চেনেলত তোমালোকক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আলোচনা কৰিম আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2022 যিটো গেট 3 গেট 4 এক্সাম। ইয়াৰ ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা কেইটামান MCQs। বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চাবা। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি নম্বৰ 1 কুৱেশ্যনটো হৈছে বিক্ৰমশিলা বিশ্ববিদ্যালয় কোনে স্থাপন কৰিছিল? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰে সঠিক উত্তৰটো হ'ব অপশ্যন চি, ধৰ্মপাল। ধৰ্মপাল বিক্ৰমশিলা বিশ্ববিদ্যালয় স্থাপন কৰিছিল। কুৱেশ্যন 2, গুপ্ত যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰে সঠিক উত্তৰটো হ'ব অপশ্যন চি, কালিদাস। কালিদাস আছিল গুপ্ত যুগৰ শ্ৰেষ্ঠ কবি। বন্ধুসকল, 3 নম্বৰ কুৱেশ্যন, তলৰ কোনবিধ ডাঙি জাতৰ লগত জড়িত? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। অপশ্যন এ পানী, অপশ্যন বি নেমুক, অপশ্যন চি চেনি, অপশ্যন ডি গাখীৰ। বন্ধুসকল, ইয়াৰে সঠিক উত্তৰটো হ'ব অপশ্যন বি নেমুক। নেমুক ডাঙি জাতৰ লগত জড়িত। কুৱেশ্যন 4, ভাৰতৰ প্ৰথমগৰাকী মহিলা শাসক কোন? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰে সঠিক উত্তৰটো হ'ব অপশ্যন এ ৰেজিয়া চুলতানা। ৰেজিয়া চুলতানা ভাৰতৰ প্ৰথমগৰাকী মহিলা শাসক। কুৱেশ্যন 5, চিপাহী বিৰুদ্ধে টাংকিনী কাৰণৰ লগত জড়িত ব্যক্তিগৰাকী কোন? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰে সঠিক উত্তৰটো হ'ব অপশ্যন বি মংগল পাণ্ডে। মংগল পাণ্ডে চিপাহী বিৰুদ্ধে টাংকিনী কাৰণৰ লগত জড়িত ব্যক্তি আছিল। বন্ধুসকল, কুৱেশ্যন 6, কোনগৰাকী মোগল শৰ্মাতে তাজমহল সাজিছিল? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰে সঠিক উত্তৰটো হ'ব অপশ্যন চি শ্বাহজাহান। শ্বাহজাহান মোগল শৰ্মাতে তাজমহল সাজিছিল। বন্ধুসকল, কুৱেশ্যন 7, ভাৰতৰ নেপোলিয়ন কাক বুলি কোৱা হয়? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰে সঠিক উত্তৰ হ'ব অপশ্যন ডি সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্ত ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয়। বন্ধুসকল, কুৱেশ্যন 8, মহেঞ্জোদাৰো আৰু হৰপ্পা ক'ত অৱস্থিত? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। অপশ্যন এ ভাৰত, অপশ্যন বি বাংলাদেশ, অপশ্যন চি পাকিস্তান, অপশ্যন ডি শ্ৰীলংকা। বন্ধুসকল, ইয়াৰে সঠিক উত্তৰটো হ'ব অপশ্যন চি পাকিস্তান। পাকিস্তানত অৱস্থিত। কুৱেশ্যন 9, পৃথিৱী পৰিভ্ৰমণ কৰা প্ৰথমগৰাকী ব্যক্তি কোন? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰে সঠিক উত্তৰ হ'ব অপশ্যন এ মেগেলান। মেগেলান পৃথিৱী পৰিভ্ৰমণ কৰা প্ৰথমগৰাকী ব্যক্তি। কুৱেশ্যন 10, মোগল ৰাজদৰবাৰত প্ৰচলিত ভাষা কোনটো? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰে সঠিক উত্তৰটো হ'ব অপশ্যন বি পাৰ্চী। পাৰ্চী মোগল ৰাজদৰবাৰত প্ৰচলিত ভাষা। বন্ধুসকল, কুৱেশ্যন 11, কোনগৰাকী ভাৰতীয় শাসকৰ পিতৃ পুত্ৰৰ নাম একেই? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰে সঠিক উত্তৰ হ'ব অপশ্যন চি সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্ত ভাৰতৰ শাসকৰ পিতৃ পুত্ৰৰ নাম একেই। বন্ধুসকল, 12 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। বন্ধুসকল, মনত ৰাখিবা মগধ নামৰ ঠাইখিনি কোন ৰাজ্যত অৱস্থিত? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰে সঠিক উত্তৰ হ'ব অপশ্যন এ বিহাৰ। বিহাৰত অৱস্থিত। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। আজি ইমান আছিল, আগতে খবৰ নতুন এক ভিডিঅ'লৈ। বাই।